সকলোকে নমস্কাৰ আৰু আপোনালোক সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ এইটো নতুন ব্লগলৈ স্বাগতম জনাইছোঁ এই বজাৰৰ মাজত আৰু আমি লৈ আছোঁ গ্ৰচাৰী কিন্তু গ্ৰচাৰী বুলি হোম ক্লিনাৰৰ বস্তুহে লৈ আছোঁ চব ক'ত গ'ল আমাৰ বস্তুখিনি আমি লৈ আছোঁ মাইনাই হাঁহিক লৈ পেলাই ক'লে বা গুচি গ'ল এয়া বিচাৰি থকা মানুহ হাজিৰ হৈছে হাঁহিক লৈ ঘূৰি ফুৰিছে গোটেইখন মাৰ্কেট ৰিলায়েন্স আমি ৰিলায়েন্সলৈ আহিছোঁ গোটেই ৰিলায়েন্স মাৰ্কেটখন ঘূৰাই ফুৰিছে আৰু আমাৰ বৃন্দাবা এয়া ব্ৰাছ চাই আছে কিহত কি ব্ৰাছ কাপোৰ ধোৱা নেকি আমি বজাৰটো কৰি লওঁ তাৰপাছত মই আকৌ লগ পাই আছোঁ দেই আপোনালোকক হেল্ল' হাঁহি অ' ঠাইছে চোৱা কি কৰিছ কি কৰিছ চাওঁ বেবী হাঁহিক লৈ আহাচোন অঁ চুলি নহয় নেকি চুলি হয় এইখন হৈ গ'ল আমাৰ বিখ্যাত বেলতলা বজাৰ আৰু ৰিলায়েন্সলৈ গৈ থাকোঁতে দেখা পালোঁ ৰাস্তাত গতিকে আপোনালোককো এবাৰ চিনাকি কৰাই দিলোঁ আৰু আজিকালি ৰিলায়েন্সত এইবিলাকো এড কৰিছে মানে ৰাবাৰ বেণ্ড হেয়াৰ বেণ্ড ক্লাচাৰ আৰু এনেকুৱাবিলাক তো ভাল লাগিলে কালেকশ্যনখিনি আৰু এয়া হাঁহিক লৈ পেলাই মই কিবা কিবি অকণমান চাই আছিলোঁ আচলতে যোৱাৰ পৰা গোটেই সময়খিনি মাইনাই তাইক লৈ থাকিলে সেইকাৰণে মাইনাক বোলো তুমি অকণমান কিবা চোৱা যদি চাই লোৱা তাইক মোক দিয়া কিন্তু মাইনাই আৰু নিজৰ বস্তু চাবলৈ এৰি মোকহে ভিডিঅ' কৰাত লাগিলে তো এয়া বজাৰ চজাৰ কৰি মেলি ঘৰলৈ আহিলোঁ আৰু আহি পেলাই খানা বনালোঁ খানাত আজি বনাইছিলোঁ মাছ গতিকে চাওক ৰেচিপিটো আজি মই বনাম বুলি ভাবিছোঁ ভোলেৰে মাছ মানে ভোলেৰে মাছৰ জোল আৰু ইয়াতে মই আলু ব্যৱহাৰ নকৰোঁ মানে বেলেগ একো কাৰণ নাই কিন্তু মাইনাই অকণমান আলুটো এভইড কৰি চলে আৰু আমিও আচলতে আলুটো অকণমান কমাই খোৱাটো ভাল চেহেৰা জিপাতে ধৰিছে গতিকে আলুবিহীন ভোলেৰে মাছৰ জোল মই বনাওঁ আৰু আপোনালোকৰ লগতো মই ভাবিলোঁ কি ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ একেবাৰে খুব সাধাৰণভাৱে বনাম বুলি ভাবিছোঁ গতিকে বনাওঁ আৰম্ভ কৰোঁ এয়া মাছখিনি মই প্ৰথম লৈ লৈছোঁ ইয়াতে মই এতিয়া নিমখ আৰু হালধিখিনি সানি ল'ম তাৰপাছত লগে লগে কেৰাহী পাতিম আৰু ফ্ৰাই কৰিম এয়া গৰম কেৰাহীত তেল দি পেলাই মই উঠাই দিলোঁ মাছখিনি আৰু মাছখিনি ভালকৈ অলপ ৰঙা ৰঙা হোৱালৈকে ফ্ৰাই কৰিম তাৰপাছত মোৰ হাতত এটা মেনুৱেল চপাৰ আছিলে তাতেই মই ভোলখিনি চপ কৰি ল'লোঁ মানে ভাবিছিলোঁ প্ৰথম মিহি মিহিকৈ কাটি ল'ম কিন্তু তেনেকৈ বনাবলৈ সময়টো অকণমান বেছিকৈ লাগিব সিজিবলৈ হাতত যিহেতুকে সময় কম ওলাই গৈছিলোঁ দেখাইছোঁ আপোনালোকক গতিকে পটাপট মই চপাৰটোতে চপ কৰি লৈ পেলাই বনালোঁ আৰু তাৰপাছত এই জোলখিনিত মই অকল পাঁচফোৰণতে বনাম মানে জোলখিনিত অকল পাঁচফোৰণহে ব্যৱহাৰ কৰিছোঁ যিহেতুকে ভোলৰ এটা নিজা সোৱাদ আছেই মিঠা এটা আছে গতিকে আৰু পিঁয়াজ বা বেলেগ কিবাকিবি মছলাৰ প্ৰয়োজন নাই নিমখ হালধি দিলোঁ আৰু দুটা কেঁচা জলকীয়া ফালি দিছোঁ ফ্লেভাৰৰ কাৰণে আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহ'লে বেছিকৈও দিব পাৰে মই এইখিনি হাই ফ্লেমতে বনাইছোঁ যিহেতুকে বহুত মিহিকৈ চপ কৰা আছে গতিকে মিডিয়াম ফ্লেমত সিজোৱাৰ প্ৰয়োজন নাই এনেকৈয়ে সিজি যাব বনাই থকাৰ মাজতে কাটি আছোঁ কেৰেলা এইটো আকৌ কাইলৈ কাৰণেহে দেই এতিয়াতো ৰাতি তাৰমানে সেয়া আৰু সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে কি হয় মাকবিলাকে জানেই সময়ৰ যিহেতুকে বহুত অভাৱ হ'ব এইটোৱে মই সম্পূৰ্ণ একাপ পানী দিছোঁ তাৰমানে মাছৰ জোল বুলি ক'লে জোল খায়ে ভাল লাগে সাধাৰণতে সেইটো কাৰণে মই ইয়াতে একাপ পানী দিছোঁ আৰু অকণমান হয়তো প্ৰয়োজন হ'ব পাৰে তাৰমানে ইমান বেছি মাছৰ জোল বুলি ক'লে ইমান বেছি গাঢ় হৈ থাকিলে খাই ভাল নালাগে গতিকে আৰু অলপ হ'ব তাৰমানে 1.5 কাপমান পানী থাকি যাব সেই গেছটো পৰি গ'ল নহয় অকণমান পানী দিয়াৰ পাছত এটা উতল অহাৰ পাছত ইয়াত জোখ অনুপাতে মাছখিনি দি দিব মাছখিনি দিয়াৰ পাছত প্ৰায় 3 মিনিটমান উতলিলেই জোলখিনি খাব পৰা হৈ যায় কিন্তু লাষ্টত এটা বস্তু এড কৰিবলৈ নাপাহৰিব সেইটো হৈছে অকণমান আদা
আদা এনেকৈ মই পিহনাতে অকণমান মাৰি দিলোঁ বা খুন্দনাটো খুন্দি দিব পাৰে, কিন্তু আদাৰ এই ফ্লেভাৰটোৱে জোলখনৰ সোৱাদটোৱে বেলেগ কৰি পেলায়। কিন্তু মই আৰু যি কৰোঁ চব এনেকৈ কেৰাহীৰ ওপৰতে আৰু, কাৰণ সময় যিহেতুকে মোৰ হাতত কম থাকে ছোৱালীৰ কাৰণে, গতিকে এনেকৈ পটাপট যি কৰোঁ এনেকৈ কৰিব লাগে। এতিয়া মই ইয়াতে অলপমান লৈ ল'ম আমাৰ বেবীৰ কাৰণে, আমাৰ যে ফ্লেটমেট, ভিডিঅ'ত তাইক দেখা পায়ে থাকে। তাই আচলতে মাইনা আৰু মোৰ খুব মৰমৰ, আৰু লগতে তাই এনেকৈ মাছৰ জোলখন খাই ভাল পায়, মানে ভোলৰ মাছৰ জোল খাই ভাল পায়। গতিকে মই তাইলৈ বুলি অকণমান দি আহোঁ, এইখিনি মই দি আহোঁ তাইক। এয়া মই বেবীক আনি দিলোঁ ভোল মাছৰ জোল। দিয়া হাই কোৱা হাই কোৱা। অঁ, এতিয়া বেবীয়ে টেষ্ট কৰি ক'ব, কাৰণ মই নিজেও টেষ্ট কৰি চোৱা নাই নিমখ বা হৈছেনে নাই, টেষ্টটো দূৰৰে কথা। তাই এতিয়া মোক ক'ব খাই পেলাই কেনেকুৱা আছে, কোৱা। সঁচাকে হৈছে মিঠা মিঠা হৈছেনে? মানে ভোলৰ মাছৰ জোলটো মিঠা মিঠা হয় ন? সঁচাই কোৱা, তুমি এইটো মই কেমেৰা কৰি আছোঁ বুলি নক'বা, এনেই কোৱা। সঁচাকে বঢ়িয়া লাগিছে একদম। অ'কে, থেংক ইউ। ঠিক আছে, মই যাওঁ। এতিয়া এয়া মনে মনে মোৰ কাৰণে বেবীয়ে, মই তাইক মাছৰ জোল দিবলৈ আহিছোঁ কাৰণে তাই মোলৈ চব্জি ছাৰ্ভ কৰি আছে। কি হয় এইটো, কিহৰ চব্জি? এইটো স্কোৱাছ ভাজি হয়। অ', তুমি জানা? কোনে বনাইছে? পাপাই। মায়ে কিয় বনোৱা নাই? হাই, ভাগৰ লাগি আছে। তুমি কৈ দিয়া তোমাৰ ভাষাত কি বুলি কোৱা, মাৰ কি হৈছে? মাৰ ভাগৰ নহয় মাৰ কি হৈছে? মাৰ অকা হৈছে। মাকৰ অকা হৈছে, সেইকাৰণে আমাৰ বেবীয়ে, অ' চৰি, পাপাকে বনাইছে আৰু তাকে বেবীয়ে মোক দিছে। কি দিছা এইটো? জলকীয়া। কিয় দিছা? ৰাতি দিব লাগে জলকীয়া, নাপায়। থেংক ইউ। হাই, এতিয়া আমি ওলাই আছোঁ এফালে ফুৰিবলৈ যাবলৈ। মামা মামীৰ ঘৰলৈ গৈ আছোঁ, মানে মাইনাৰ মামা আৰু মামী। আৰু হাঁহিৰ মানে জন্মৰ পাছত এয়া প্ৰথমবাৰ গৈ আছোঁ। হাঁহিয়ে প্ৰথমবাৰ যাব মামা আইতা আৰু মামা ককাৰ ঘৰলৈ। তাইও কৈ দিছে। আৰু মাইনা, মই আৰু হাঁহিয়ে যাম। আমি তিনিওটা ওলাই মেলি একদম ৰেডি। ৰ'ব, মই হাঁহিক দেখাই আছোঁ। Good job, good job, ফুফু job. বেবী মোৰ লগত মানে প্ৰায় সময় থাকে, আৰু আজি যিহেতুকে ছানডে, গতিকে তাই পিছবেলা গোটেই সময়খিনি মোৰ লগতে আছে। আৰু তাই হাঁহিক বহুত বেছি ভাল পায়, গতিকে যিমান সময় পাৰে তাই হাঁহিৰ লগত স্পেণ্ড কৰিব বিচাৰে। এতিয়া মাহী এতিয়া ফুৰিব যাব, আৰু মোৰ এজনী ফ্ৰেণ্ড আছে নন্দিনী, একেলগতে টিউশ্যন কৰিছিলোঁ। আজি তাই মানে বাৰ্থডে আছে, মোক মাতিছে, মাকো মাতিছে আৰু মোক মাতিছে। এতিয়া মাহী এতিয়া গুচি যাম, ময়ো গুচি যাম, আকৌ কালি দেখা পাম আকৌ। আমি আহি পাই গ'লোঁ মামাহঁতৰ ঘৰ, আৰু আহিয়ে কি মই ভিডিঅ' কৰা নহ'ল, কাৰণ আহি পাই অকল আৰু হাঁহিক লৈ চব ব্যস্ত হৈ গ'ল। তাৰপাছত আহিলোঁ, চবৰে খবৰ খাতি ল'লোঁ, আৰু এয়া এতিয়া আমাৰ হাঁহিক এনেকৈ খুৱাই দিছে, আৰু চবেও তাইৰ লগত পূৰা ব্যস্ত হৈ আছে। আৰু এয়া আমাৰ, এই কেমেৰাত গম নাপায় হাতটো কোনফালে যায়। অঁ, এইজনী আমাৰ গুলু, আৰু মই এতিয়া মামীক দেখাই আছোঁ। গুলু, তুমি দৰ্জাখন মাৰি দিবাচোন দেই, খুলি যায় যে। মামী, মামী আমাৰ কাৰণে খাদ্য যোগাৰ কৰি আছে। কি বনাই আছা? লুচি বনাও হে। অ'কে, বনোৱা। আকৌ লগ পাই আছোঁ অকণমান দেৰিকৈ, চাই থাকা। কিবা কিবি বনাইছো, পনীৰ বনালো। মাইনা, এইটো লুচি, মানে লৈ ল'বা দেই লুচি। মামীহঁতৰ ঘৰলৈ আহিলে সদায় অকল খাদ্যই খাবলৈ পোৱা যায়, কাৰণ মামীয়ে বনায়ো ভাল পায়, খুৱায়ো ভাল পায়। ঢেৰ কিবা কিবি বনাইছে, লুচি বনাইছে, এয়া আচাৰ, আৰু এয়া ঘুগুনি ন,
আৰু এয়া পনীৰ আৰু এয়া ইডলি বনাইছিলে আজি বৰা চাউলৰ কিন্তু এইটো ফাৰ্ষ্ট এক্সপেৰিমেণ্ট আছিলে আজি মামীৰ চ' এইটোত অকণমান মানে খাবলৈ ভাল হৈছে বোলে কিন্তু মানে দেখাত ইমান ভাল নহ'লে আৰু এয়া তেল পিঠা আৰু এইটো গমৰ লাড়ু আৰু লগত সেইটো কিবা এটা চুইট আৰু কিবা চলিয়ে আছে নেকি লুচি আৰু অলপ বনাই লৈছোঁ গুলু পিছত খাব দিয়া তেনেহ'লে আমি এতিয়া হেৰি কৰি লওঁ ভোজন কৰি লওঁ তুমি আকৌ দিয়া এইটো দেখা নাপালে গুলু তুমি এতিয়া খাবানে আমি খাই লওঁ অ'কে দিয়া এইটোত কেনেকৈ মানে এতিয়া মই পনীৰ টেষ্ট কৰিম একদম ভিডিঅ'ত মানে এনেকুৱা হৈ থাকিব লাগিছিল ন কেমেৰাটো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে কমেণ্ট এটা কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব সকলো চাগে ভালে আছে আৰু ভালে থাকক বাই